প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই। আজি কিন্তু জিঅ'টেক হোৱা চৰকাৰী ঘৰৰ লিষ্টৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব জিঅ'টেক হোৱা। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এতিয়া কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই চেক কৰিব, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। আপোনালোকে এইটো লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচৰ লিংক দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহিব লাগিব। ইয়াত চাব, অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব, ইয়াত আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনাৰ ষ্টেট নাম মই ছিলেক্ট কৰি লৈ ল'ব। মই ছিলেক্ট কৰিছোঁ ষ্টেট নাম। ইয়াত চাব, ইয়াত আহি যাব ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম মই ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নেম আছে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে ইয়াৰ পৰা চনটো 25-26 ছিলেক্ট কৰি লৈ ল'ব চনটো। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছটো সম্পূৰ্ণ ছিলেক্ট কৰি লৈ ল'ব। ইছ্যুডৰ পৰা আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত ছিলেক্ট কৰিব কেপচা। যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ জিঅ'টেক হোৱা লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে আধাৰ কাৰ্ড দি আপোনাৰ ডিটেইলছ সম্পূৰ্ণ চেক কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আধাৰ কাৰ্ড দি চেক কৰিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকৰ
পঞ্চায়তৰ লিষ্টটো অহা নাই তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ড দি চেক কৰিব আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই ফাৰ্ষ্ট চাব ইয়াত আপোনাৰ নাম তাৰপিছত ইয়াত চাব আপোনালোকৰ গাৰ্জিয়ান নাম যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যদি আপোনালোকৰ লিষ্টত নাম আহিছে ইয়াত চাব ইয়াত কিন্তু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আই ডি নম্বৰ দিয়া আছে আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ যিটো ঘৰৰ আই ডি নম্বৰ আছে ইয়াৰ পৰা কপি কৰি লৈ ল'ব আপোনালোকে ইয়াত আপোনালোকৰ নামটো চাই ল'ব যদি লিষ্টত আছে ইয়াত যিটো আপোনাৰ ঘৰৰ আই ডি নম্বৰটো আছে আপোনালোকে এই নম্বৰটো কপি কৰি লৈ ল'ব এইটো কিন্তু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আই ডি নম্বৰ আপোনালোকে লিষ্টৰ পৰা ফাৰ্ষ্ট নামটো চেক কৰি ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আই ডি নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আই ডি নম্বৰটো এনেকৈ সিলেক্ট কৰি কপি কৰি লৈ ল'ব তাৰপিছত আপোনালোকে অলপমান ওপৰত আহি যাব ইয়াত চাব 5 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব IAY PMAYC বেনিফিচিয়াৰী এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ এতিয়া আপোনালোকে তাৰ পৰা যিটো নম্বৰ কপি কৰি লৈছে এতিয়া আপোনালোকে ইয়াত সেইটো নম্বৰ বহাই দিব আৰু এই ফলত আহি যাব কেপচা এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্লাছ কৰি যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আই ডি নম্বৰ বহাই দিব আৰু ইয়াত কেপচাটো বহাই দিব এতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ আপোনালোকৰ নাম ইয়াত আপোনালোকৰ এড্ৰেছটো আহি যাব এনেকুৱাকৈ ইয়াত ডিটেইলছ সম্পূৰ্ণ আহি যাব এতিয়া আপোনালোকে অলপমান তলত আহিব লাগিব ইয়াত চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছে নে নাই ইয়াত চাব ইয়াত আপোনালোকৰ বেংকৰ নামটো আহি যাব আৰু ইয়াত লিখা থাকিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈ আছে নাই ইয়াত আপোনালোকে এবাৰ চেক কৰিব তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনালোকে চাব লাগিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই অলপমান তলত অহাৰ পিছত ইয়াত চাব ইয়াত ফাইনেন্সিয়েল এয়াৰটো দিয়া থাকিব 25-26 আৰু ইয়াত চাব দিয়া থাকিব এমাউণ্ট 32,500 টকা আৰু ইয়াত চাব চৰকাৰৰ ফালৰ পৰা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত পইচা পঠোৱা হৈছে ইয়াত ডেটটো দিয়া থাকিব এনেকুৱাকৈ তলত চাব এতিয়া কিন্তু সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে কিন্তু সকলোৰে একাউণ্টত ঘৰৰ পইচাটো সোমোৱা নাই যেতিয়া চৰকাৰৰ ফালৰ পৰা পইচাটো পঠোৱা হয় তাৰপিছত ইয়াত টাইম লাগি যায় 4-5 মিনিট কিন্তু আপোনালোকৰ একাউণ্টত আহি ঘৰৰ পইচা সোমাই যাব যিহেতু ডিবিটি লিংকৰ পৰা আহিয়ে একাউণ্টত পইচা সোমাই যায় সেইকাৰণে কিন্তু পইচাটা একাউণ্টত ৰিচিভ হওঁতে 4-5 দিন টাইম লাগি যায় সেইকাৰণে আপোনালোকে এনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই যিসকলৰ অৰ্ডাৰ শ্বিট নম্বৰটো আহি গৈছে সেইসকলৰ একাউণ্টত কিন্তু পইচা সোমোৱা বৰ্তমান আৰম্ভ হৈ গৈছে আপোনালোকে অলপমান ৱেইট কৰিব লাগিব আপোনাৰ একাউণ্টত কিন্তু এদিন বা দুদিন পিছত আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা